हेलो फ्रेंड्स, अस्सलामु अलैकुम। नमस्कार। मैं आज अन्य এটা ৰেচিপি লৈ আহিছো। আজি মই কি বনাইছো, কি বনাম মানে দেখাই পাইছে কচুলতি আৰু কঁঠালগুটি। কচুলতিটো মই এনেকৈ বাছি লৈছো। চাওক, এনেকৈ বঠি এখন লৈ পেলাই মই এনেকৈ অলপ ৰুকি লৈছো। ৰুকি লোৱাৰ ফলত এয়া ওপৰৰ বাকলিটো ধুনীয়াকৈ উঠি গৈছে। এয়া হাতেৰে অলপ এনেকৈ উঠাই দিলেই উঠি যায়। এনেকৈ মই কচুলতিখিনি বাছি লৈছোঁ। যদি কাৰোবাৰ এনেকৈ বঠি দি দিগদাৰ হয় তেতিয়া ছুৰী দিও বাচিব পাৰে। ছুৰী দিও কেনেকৈ বাছে মই সেইটো দেখাই দিম। এনেকৈ মই বঠি দি এনেকৈ বাছি ল'লেই হ'ল। আৰু টাটকা হ'লেতো খুবেই ভাল, ধুনীয়াকৈ এৰাই যায়। মই মানে যোৱাকালি অনা হৈছিলে, আজি বনাইছোঁ এদিনৰ পুৰণা। এয়া এনেকৈ ছুৰী দি পেলাও, এনেকৈ ৰুকি পেলাই এনেকৈ ধুনীয়াকৈ বাচিব পাৰে। আৰু বেছি মানে লেৰেলি যোৱা নাই, টাটকাই হৈ আছে অলপ, সেইকাৰণে এনেকৈ উঠি গৈছে। এয়া বাকলিবিলাক উঠি গৈছে। ছুৰীটো এনেকৈ ধুনীয়াকৈ বাছি ল'ব পাৰি। যাৰ যেনেকৈ সুবিধা হয়, যোনে ছুৰী দি বাছি লয় ছুৰী দি ল'ব, যোনে বঠি দি বাচিব পাৰে বঠি দি ল'ব। এনেকৈ বাছি ল'লেই হ'ল। এয়া এনেকৈ টাটকা হ'লে এনেকৈয়ে এৰাই যায়। আৰু এনেকৈ ষ্টিল উল দিও বাছে মানুহে। ষ্টিল উল দি এনেকৈ ঘঁহি দিয়ে, লতিটো লৈ পেলাই ঘঁহি দিলে বাকলিটো এৰাই যায়। মই এনেকৈ বঠি বা ছুৰী দি এনেকৈ বাছি লওঁ। এয়া ধুনীয়াকৈ বাছা হৈছে, দেখিছে কিমান গাল বাকলি ওলাইছে। এইখিনি মই এতিয়া অলপ নিমখ সানি থ'ম। মানে কঁঠালগুটিখিনিও মই এনেকৈ বাকলি গুচাই পানীত তিয়াই থ'ব লাগিব অলপ পৰ, তেতিয়াহে ওপৰৰ ৰঙা বাকলিটো কোমলিব, নহ'লে বাকলিটো নুঠে। এনেকৈ এয়া মই ছুৰী দি এনেকৈ অলপ কাটি লৈ পেলাই বাকলিটো এনেকৈ গুচাই পিছত পানীত তিয়াই থৈছিলোঁ আধা ঘণ্টামান। এনেকৈ মই পানীত তিয়াই থওঁ। আৰু ইমান পৰে কচুলতিখিনিও ধুনীয়াকৈ কোমলিব নিমখ দিয়াৰ ফলত। এনেকৈ মই নিমখ দি সানি থৈ দিম। নিমখ দি সানি থৈ দিলে কি হয়, আৰু ভাপত দিব নালাগে। এইটো এনেও নখজুৱাই, নলকচুৰ হয়, এনেও নখজুৱাই। আৰু নিমখ দি থ'লে ধুনীয়াকৈ পানীটো ওলাই যায় আৰু নখজুৱাই আৰু ধুনীয়া হয়, কোমল হৈ থাকে বস্তুটো। এয়া মই তিয়াই থৈছিলোঁ কঁঠালগুটিখিনি, এতিয়া বাকলিটো ধুনীয়াকৈ উঠি গৈছে। এনেকৈ খহটা পতা থাকিলে পতাত ঘঁহি দিলেও এনেকৈ উঠি যায় বাকলিটো। মই এনেকৈ ছুৰী দিয়ে ৰুকি পেলাই উঠাই লৈছোঁ। এনেকৈ মই বাকলিবিলাক চাফা কৰি ল'ম। বাকলি হয়তো মানুহে খায়, কিন্তু মোৰ ভাল নালাগে, মই সেইকাৰণে বাকলিখিনি চাফা কৰি লৈছোঁ। এয়া ধুনীয়াকৈ চাফা হৈছে। চাওক, সেই হাতত দাগ লাগি যায়। কচুলতি, কঁঠালগুটি এনেকুৱা পাচলিবিলাক বাচিলে হাতত দাগ লাগি যায়। এইটো কোনোবাই লেতেৰা বুলি ভাবিব পাৰে, কিন্তু লেতেৰা বুলি নাভাবিব। এইটো পাচলি কাটাৰে দাগ, লেতেৰা নহয়। নেমু চেমু দি ঘঁহি দিলে যাবগৈ। মই এনেকৈ কঁঠালগুটিটো ফালি লৈছোঁ, দুফাল কৰি লৈছোঁ। কোনোবাই চাৰিফালো কৰি ল'ব পাৰে, চাৰি পিচ কৰি ল'ব পাৰে। আৰু মই এইখিনি বনাবৰ কাৰণে কেঁচা জলকীয়া লৈছোঁ, নহৰু লৈছোঁ। মই কিন্তু পিচি নলওঁ, থেতালি ল'ম। আৰু মই পিঁয়াজ এটা লৈছোঁ। এইটোত বহুতে পিঁয়াজ নিদিয়ে, কাৰণ মই চেপা দি বনাম। চেপা মাছ, শিদল, কোনোবাই শিদল বুলি কয়, কোনোবাই চেপা বুলি কয়। আমি চেপা মাছ বুলিয়ে কওঁ। এইটো চেপা মাছ মই ধুনীয়াকৈ চূণ দি তিয়াই পেলাই ধুই লওঁ। ধুই পেলাই ইয়াৰ লগতে মই থেতালি দিছোঁ। মানে জলকীয়া, নহৰু, পিঁয়াজৰ লগতে মই থেতালি পেলাই ইয়াতে দি দিছোঁ। অকণমান জলকীয়া গুড়ি, কেঁচা জলকীয়া যিহেতু দিছোঁৱে, জলকীয়া গুড়ি অলপ কমায়ে দিছোঁ। আৰু অকণমান হালধি গুড়ি। ইয়াত কিন্তু কোনো জিৰা, ধনিয়া বা বেলেগ কিবা মছলা নিদিওঁ, একোৱে নিদিওঁ, খুব বেয়া লাগিব। শুকান মাছ বা এনেকৈ চেপা বনালে এইবিলাক একদম দিব নালাগে। জিৰা তিৰা দিলে বেয়া লাগে। চেপা বনালে বহুতে তেল নিদিয়ে, কিন্তু মই দিওঁ। অলপ তেল দিলে মোৰ ভাল লাগে। এই তেলখিনি দি পেলাই অলপ জোখৰ টেষ্ট অনুযায়ী মই নিমখ দি দিছোঁ। নিমখ দি মই অকণমান পানী দি পেলাই এইখিনি ভুনি ল'ম। এইটো তেলখিনি এনেকৈ পুৰি লৈ মছলা ভুনি লোৱাৰ কোনো দৰকাৰেই নহয়, কাৰণ চেপাৰ গোন্ধটোতে চব জল হৈ যায়। মই তথাপিও অলপমান মানে ভুনি ল'ম। লৈ পেলাই মই আগতে কঁঠালগুটিখিনি ইয়াত দি দিম। আৰু
কচুলতিখিনি যেহেতু মই নিমখ দি তিয়াই থৈছোঁ সেইখিনি এনেই কোমলি আছে মই কঁঠালগুটিখিনি অলপ ভুনি ল'ম এইখিনি অলপ ডাঠ কচুলতিতকৈ ডাঠ আৰু সেইকাৰণে এইখিনি অলপ সিজাই ল'ম মই ভুনি ল'লেতো এনেই সিজিব আৰু সেইটো সিজোৱাই হ'ব এনেকৈ ভুনি ল'ম আগতে কঁঠালগুটিখিনি অকণমান এতিয়া মই অলপ ঢাকি দিম ঢাকি দিলে এইখিনি অলপ সিজিব ধুনীয়া কৰি সিজাৰ পিছত আৰু এইটো তৰকাৰীত ইমান পানী দিয়াৰ কোনো দৰকাৰে নহয় কচুলতিখিনি ভাপতে সিজি যায় এই কঁঠালগুটিখিনি সিজিয়ে গ'ল অলপ 80% মান সিজিয়ে গ'ল এতিয়া মই কচুলতিখিনি দি পেলাই ইয়াত দি পেলাই লৰাই চৰাই মই ঢাকি দিম বেছি সময় নালাগে কচুলতি একদম ভাপতে সিজে এয়া মই এনেকৈ লৰাই চৰাই ঢাকি দিম এনেকৈ কঁঠালগুটি কচুলতিত কেঁচা মিছা মাছে হওক বা শুকান মিছা মাছে হওক দি বনালে খুবেই টেষ্ট হয় মই আজি কেঁচা মিছা মাছো পোৱা নাই শুকান মিছা মাছ আনিব গৈছিলে যিহেতু দোকান বন্ধ নাপালোঁ সেইকাৰণে মই চেপা দিয়ে বনাইছোঁ কিন্তু মিছা মাছ দি বনালে খুব ভাল লাগে টেষ্ট হয় এতিয়া মই ইয়াত অকণমান পানী দিম বেছি নহয় দেখাই পাইছে জাষ্ট অকণমান পানী দিছোঁ সিজিবৰ কাৰণে মই এতিয়া ঢাকি দিম গেছটো হাই ফ্লেমতে আছে গেছটো একদম ল' নকৰিব ল' ফ্লেমত দিলে একদম কচুলতিখিনি ভেৰভেৰীয়া হৈ যাব এয়া হৈয়ে গ'ল প্ৰায় মই অকণমান লুটিয়াই দিম লাহে কৰি একদম জোৰে এনেকৈ লৰাই দিলে একদম ভাঙি চিঙি কিবা হ'ব সেইকাৰণে লাহে লাহে অলপ লুটিয়াই পুটিয়াই দিব লাগে আৰু এয়া এনেকৈ দি পেলাই আকৌ মই ঢাকি দিম যিখিনি পানী আছে এই পানীখিনি মই শুকুৱাই পেলাম এনেকৈ চেপা বনালে এক পানী থাকিলে একদমেই ভাল নালাগে এইটো মই চেপা মাছ দি বনাইছোঁ আপোনালোকে যদি পাৰে সৰু মাছ যিকোনোৱে মাছ হওক বা মিছা মাছ হওক বা শুকান মিছা মাছ হওক দি বনাই চাব বহুত টেষ্টি হয় এয়া মোৰ হৈয়ে গ'ল দেখা পাইছে একদম পানী নাই মই অলপ দেখাই দিছোঁ তলত লাগি লাগি নিচিনা গৈছে এয়া এই তলত লাগি অলপ অলপ লাগি গৈছে খুব টেষ্টি হ'ব এইটো এই একদমেই পানী নাই মই লৰাই থাকিলে ভাঙি পেলাই আৰু হেৰি হৈ যাব লেটলেটীয়া হৈ যাব এই একদমেই পানী নাই এক ফোঁটাও পানী নাই এতিয়া খাব পৰা হৈয়ে গ'ল ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ ছাপোৰ্টৰ খুবেই দৰকাৰ ছাপোৰ্ট কৰিব এয়া হৈ গ'ল ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ